নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। শেহতীয়াকৈ এটা খবৰ খুব সজোৰে উপস্থাপন কৰা হৈছে বা এটা খবৰ বিস্তৃত আকাৰে প্ৰকাশ পাইছে সংবাদ মাধ্যম যে ভাৰতবৰ্ষ এতিয়া বিশ্বৰ চতুৰ্থ অৰ্থনীতি। ভাৰতবৰ্ষ এতিয়া জাপানতকৈও ওপৰত, জাপানক অভাৰটেক কৰি বা জাপানক অতিক্ৰমী ভাৰতবৰ্ষ চতুৰ্থ অৰ্থনীতি হয়। তাৰোপৰি যিগৰাকী আমাৰ ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন, তেওঁ মাজে মাজে কিছুমান ধুনীয়া কথা কয়, অমৃতকালৰ কথা কয়, তেওঁ GST যি সংগ্ৰহ সেয়া বৃদ্ধি পোৱা বুলি কয়, ইত্যাদি খুব ধুনীয়া ধুনীয়া কথা কয়। এতিয়া যদিও কথাবিলাক তেনেকৈ কৈ থকা হৈছে, বাস্তৱত অৰ্থনৈতিক অৱস্থাটো কি সেই কথাটো জনাৰ প্ৰয়োজন আছে। যে এটা ঘটনাটো বিশেষ চৰ্চা নাপালে ই ক'ৰবাত নহয় ক'ৰবাত খবৰটো প্ৰকাশ পাইছে, চুচুক চামাককৈ প্ৰকাশ পাইছে। এগৰাকী মানুহে ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা কৰে। এতিয়া মানুহজনে কোনো পৰকীয়া প্ৰেমৰ বাবে আত্মহত্যা কৰা নাই। মানুহজন বেমাৰত আক্ৰান্ত আছিল আৰু তেওঁৰ পুত্ৰৰ বাবে এটা চাকৰি যোগাৰ কৰি দিব নোৱাৰাৰ দুখত তেওঁ আত্মহত্যা কৰিলে। বৰ্তমান অৱস্থাত ভাৰত হওক, অসম হওক, যিখিনি খাটি খোৱা মানুহ আছিল, যিখিনি আমি মিডিল ক্লাছ বুলি কওঁ, যিখিনি মধ্যবিত্ত বুলি কওঁ, এইখিনিৰ অৱস্থা খুব বেয়া। সেইবাবে শেহতীয়াকৈ আৰু এটা খবৰ যে এজন মানুহে তেওঁ টেম্পুখন ৰখাই ব্ৰহ্মপুত্ৰত জাপ দিছিল আজিৰ পৰা 2 মাহ পূৰ্বে। এতিয়া তেওঁ আত্মহত্যাৰ যিটো নোট বা যিটো ছুইচাইড নোট, তাত এইটো কথা স্পষ্টভাৱে লিখি গৈছে যে অটোখন চলাই যিটো তেওঁৰ উপাৰ্জন হয় সেইটোৰে পৰিয়াল নচলে, লগতে তেওঁ EMIও দিব লাগে। গতিকে তেওঁৰ পৰিয়ালটো নচলা হৈছে, গতিকে তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য। এতিয়া আমি সেই দেখাত সৰু সৰু ঘটনাকেইটা লগত কিছু তথ্য প্ৰমাণ আমি সংযোগ কৰিব বিচাৰিছোঁ যে বাস্তৱৰ অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা। যে মুখ্যমন্ত্ৰী হওক বা BJP চৰকাৰ হওক, তেওঁলোকে প্ৰতিখন নিৰ্বাচনী সভাত এতিয়া হিতাধিকাৰীৰ কথা কৈছে। অৰুণোদয় আঁচনিৰ ধনৰ কথাটো খুব সজোৰে উত্থাপন কৰা যায়, বা মেট্ৰিক পৰীক্ষাৰ্থীক 300 টকা গাখীৰ খাবলৈ দিয়া কথাটো এতিয়া ক'বলৈ আৰম্ভ কৰিছে। লগতে আজি কিবা অন্ন সেৱা দিনো পালন কৰিছে। অৰ্থাৎ এই ধৰণৰ যে ৰাজ সাহায্য দি আছে তাৰ অৰ্থটো কি? যে অভাৱ আছে, সেই অভাৱ পূৰণ কৰিলে ভোট পাব, সেই অভাৱ পূৰণ কৰিলে চৰকাৰখন টিকি থাকিব। সেইটোৱে এতিয়া ধাৰণা এই চৰকাৰখন বা এই নেতৃত্ব, যে মানুহৰ যিহেতু অভাৱ আছে সেই অভাৱ যেনে তেনে পূৰণ কৰি থাকিব লাগে আৰু মুঠৰ ওপৰত গোটেই কথাটো থাপি থুপি ৰাখিব লাগে। যে অৰুণোদয় আঁচনিৰ ধনখিনি বা ফ্ৰী চাউল ইত্যাদি দি মানুহখিনিক যেনে তেনে মেনেজ কৰি ৰখা হৈছে, মেনেজ কৰি ৰাখি তেওঁলোকৰ পৰা ভোটটো আদায় কৰা আছে। কিন্তু বাস্তৱত পৰিস্থিতিটো খুব অতি ভয়ংকৰ। কথাখিনি শুনিবলৈ খুব কটু হ'ব, শুনিবলৈ ৰুহ হ'ব, কিন্তু কথাখিনি আপোনালোকে মন কৰক যে এটা মধ্যবিত্ত পৰিয়াল, সেই মধ্যবিত্ত পৰিয়ালটোৰ শেহতীয়াকৈ যিটো হাউচ হোল্ড ডেট বুলি কোৱা বা ঘৰখনৰ ভিতৰত যিটো তেওঁলোকৰ ঋণ, সেইটো হঠাৎ বহু বৃদ্ধি পাইছে। সেয়া পাৰ্চনেল বা ব্যক্তিগত ঋণ হ'ব পাৰে, গৃহ ঋণ হ'ব পাৰে, অন্যান্য ঋণ হ'ব পাৰে। এতিয়া সেই ঋণ হঠাৎ বৃদ্ধি পাইছে। এতিয়া সেই ঋণ সৰ্বমুঠ যিটো GDP আছে বা যিটো আমাৰ মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা হয়, তাৰ আগতে আছিল 35%। এতিয়া সেই 35%ৰ পৰা 43%লৈ বৃদ্ধি পাইছে। অৰ্থাৎ সৰ্বমুঠ GDP 43% এতিয়া ধাৰ। সেইটো 50% অতিক্ৰম কৰিবলৈ বেছি দিন নাই, অৰ্থাৎ আধাখিনি অতিক্ৰম কৰিবলৈ বেছি দিন নাই। অৰ্থাৎ GDPটো দেখাত ধুনীয়া হৈ আছে, কিন্তু তাত 43%ই এতিয়া ধাৰ। এতিয়া সেই ক্ষেত্ৰত আকৌ এইটোও মন কৰিবলগীয়া যে যিসমূহ পৰিয়াল আছিল, সেই পৰিয়ালসমূহে আগতে কিবা কিবি ছেভিংছ কৰিছিল, সঞ্চয় কৰিছিল। এতিয়া 2024 চনত ভাৰতবৰ্ষৰ যিকোনো এটা পৰিয়ালৰ যি সঞ্চয় আছিল সেয়া 50 বছৰৰ ভিতৰত সৰ্বনিম্ন হ'ল। অৰ্থাৎ বিগত 50 বছৰত সৰ্বনিম্ন হৈছে এতিয়া যিকোনো এটা পৰিয়ালৰ সঞ্চয়। কাৰণ প্ৰতিটো পৰিয়ালত এতিয়া মাত্ৰ 5.1%হে সঞ্চয় কৰা সম্ভৱ হৈছে। অৰ্থাৎ 100 টকা এটা উপাৰ্জন কৰিলে তাৰ মাত্ৰ 5 টকাহে তেওঁলোকে জমা থবলৈ পৰা অৱস্থাৰ সৃষ্টি হৈছে। চ' 95 টকাই তেওঁলোকে খৰচ কৰিবলৈ বাধ্য হৈছে। তাৰপিছত আপুনি কওক, এই পৰিয়ালসমূহৰ ওপৰত যদি বিপদ আহে তেতিয়াহ'লে তেওঁলোকে কেনেকৈ উদ্ধাৰ পাব? যে একোটা পৰিয়ালৰ যদি সঞ্চয় নাথাকে তেতিয়া যিকোনো এটা বিপদ, যেনেকৈ আমি ধৰি ল'লোঁ কোনোবা যদি হস্পিটেলত ভৰ্তি হয়, তেতিয়া তাৰ খৰচটো কেনেকৈ তেওঁলোকে বহন কৰিব, যাৰ বাবে ঋণৰ পৰিমাণটো বাঢ়ি গৈছে। তাত এইটো সমস্যা হৈছে যে যিটো মধ্যবিত্ত শ্ৰেণী আছিল সেইটোৰ যিটো উপাৰ্জন, সেইটো দাম বৃদ্ধিৰ পৰিমাণেৰে বৃদ্ধি পোৱা নাই। মানে আমি এইটো ক'বলৈ বিচাৰিছোঁ, যিমানখিনি মূল্য বৃদ্ধি হৈছে
তাৰ বিপৰীতে কিন্তু এই মধ্যবিত্ত শ্ৰেণীটোৰ যিটো উপাৰ্জন আছে সেইটো বৃদ্ধি হোৱা নাই উপাৰ্জন একেই আছে কিন্তু মূল্য বৃদ্ধি হৈ আছে যেনে বাস্তৱত আপুনি যদি চাই তেতিয়া ভাৰতবৰ্ষত দুটা ধাৰণা হৈ আছে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত দুটা ধাৰণা আছে এটা হৈছে যে বস্তুটোৰ দামটো চিধা চিধি বঢ়াই দিয়া হৈছে আৰু দ্বিতীয়টোত কৰিছে যে দামটো একেই আছে কিন্তু আপুনি যিমানখিনি বস্তু আগতে পাইছিলে তাতকৈ কম বস্তু আপুনি কিনিব পাৰিব আগতে ধৰি লওক 100 গ্ৰাম চাবোনৰ 50 টকা আছে এতিয়া 50 টকা এতিয়া দামটো 50 টকাই হৈ আছে কিন্তু চাবোন দিছে মাত্ৰ 80 গ্ৰাম 20 গ্ৰাম তেওঁলোকে নিদিয়ে এটা হেতু এক প্ৰকাৰৰ মূল্য বৃদ্ধি এটা তাৰ অনুপাতে কিন্তু তেওঁলোকৰ উপাৰ্জনটো বৃদ্ধি কৰে যে উপাৰ্জন কম হয় নহয় এটা চাকৰি পৰিমাণো কমি থাকে যে শিক্ষিত মানুহৰ সংখ্যা বৃদ্ধি পাইছে কিন্তু শিক্ষিত মানুহৰ মাজত চাকৰিৰ যিটো পৰিমাণ আছে যিমানখিনি চাকৰি তেওঁলোকে পাইছিলে সেইটো 8.6% কমি থাকে আগতে যদি 100 জনে চাকৰি পাইছিলে এতিয়া 92 জনেহে চাকৰি পাব অৰ্থাৎ বাকি 8 জন নিবনুৱা হৈ থাকে তাৰ উপৰি এটো হৈছে যে যিখিনি গ্ৰেজুৱেট আছে যিখিনি স্নাতক আছে তেনেকুৱা নিবনুৱাৰ সংখ্যাও 20% বৃদ্ধি ডিগ্ৰী লাভ কৰিছে তেওঁলোকৰ মাজত চাকৰি বিচৰা যুৱক বা যুৱতীৰ সংখ্যা 20% বৃদ্ধি পাইছে এতিয়া সেই ক্ষেত্ৰত সবাতোকৈ অসুবিধাটো সৃষ্টি হৈছে ক'ত আইটি সেক্টৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি চাকৰি সৃষ্টি কৰে আইটি সেক্টৰে বা প্ৰযুক্তিবিদ্যাৰ সেক্টৰে এতিয়া শেহতীয়া কিছু বছৰত এই যিটো প্ৰযুক্তিবিদ্যাৰ যিসমূহ কোম্পানী আছে সেইসমূহত 20 পৰা 30% চাকৰি নাইকিয়া হৈ থাকে বা 20 পৰা 30% চাকৰি কমি অহাৰ পাছত এই শিক্ষিত নিবনুৱাসকলে চাকৰি ক'ত কৰিব এটা তাত এটো অসুবিধা হৈছে যে এই যিসমূহ কোম্পানী আছিল এইসমূহে নিযুক্তি দিওতে এজন ফ্ৰেছাৰ বুলি যাক কোৱা হয় যে নৱাগত বুলি যাক কোৱা হয় নতুনকৈ পাছ কৰি যিজনে চাকৰি পায় তেওঁ দৰমহাটো 10 বছৰ পূৰ্বে যেনেকুৱা আছিল এতিয়াও এনেকুৱাই আছে তাৰ বিপৰীতে মূল্য বৃদ্ধি কিন্তু দৈনিক হৈ আছে এতিয়া সেই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ অসুবিধাটো হৈছে যে যেটো পাৰচেজিং পাৱাৰ বুলি ক'লে যে আপোনাৰ ক্ৰয় ক্ষমতা যে বজাৰ এখনত গ'লে আপোনাৰ কিনিবলৈ যিটো ক্ষমতা সেই ক্ষমতাটো শেহতীয়া বৰ্ষত 50% হ্ৰাস পাইছে এটা 50% কি কাৰণে হ্ৰাস পাইছে যে উপাৰ্জন একেই আছে মূল্য বৃদ্ধি হৈ আছে এটা হোৱাৰ ফলত কি হৈছে যে যিখিনি আটাইতকৈ অত্যাৱশ্যকীয় সেইখিনি পূৰণ কৰি নতুনকৈ ক্ৰয় ক্ষমতা একোটা পৰিয়ালৰ হাতত নোহোৱা হৈ গ'ল যে একোটা মধ্যবিত্ত পৰিয়ালে বিদ্যালয়ৰ মাচুল বাছৰ ভাড়া স্কুটি EMI অন্যান্য ঋণ নিত্যনৈমিত্তিক যিখিনি চাউল দালি যিখিনি খৰচ সেই গোটেইখিনি কৰাৰ পাছত তেওঁলোকৰ হাতত নতুনকৈ কিবা ক্ৰয় কৰা ক্ষমতাটো নাইকিয়া হ'ল তাৰ ফলত কি হৈছে গোটেই যিটো মাৰ্কেট আছে বা বজাৰ আছে তাত প্ৰভাৱ পৰিছে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে যিটোত এই গোটেই মাহিলী খৰচখিনি কৰাৰ পাছত তেওঁলোকৰ ক্ৰয় ক্ষমতা আৰু নাই ধৰি লওক ক্ৰয় ক্ষমতা বুলি ক'লে নতুনকৈ এটা মোবাইল লোৱা টিভি লোৱা বা অন্যান্য কাপোৰ কানি কিনা সেই ক্ষমতাটো নাইকিয়া হ'ল নোহোৱাৰ কাৰণে কি হৈছে যে লাহে লাহে বজাৰখন স্লো হৈ আহিছে বা অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হৈছে এতিয়া সেই ক্ষেত্ৰত নতুন এটা ধাৰণা বা নতুন এটা সমস্যাৰ সৃষ্টি হৈছে যে প্ৰতি বছৰে 10 কোটি মানুহ নতুনকৈ দৰিদ্ৰ হ'বলৈ আৰম্ভ হৈছে কি কাৰণে যে তেওঁলোকৰ পৰিয়ালৰ একোজন সদস্যৰ বেমাৰ হৈছে বা চিকিৎসা কৰাৰ প্ৰয়োজন হৈছে আৰু হস্পিটেলত বা চিকিৎসালয়ত ৰখাৰ পিছত তেওঁলোক দেউলিয়া হৈছে যে ভাৰতবৰ্ষত প্ৰতি বছৰে যিটো চিকিৎসাৰ ব্যয় হেতু 14% বৃদ্ধি পাইছে যিসমূহ ব্যক্তিগত চিকিৎসালয় হেমত 14% খৰচ বৃদ্ধি পাইছে এটা বৃদ্ধি পোৱাৰ ফলত কি হৈছে যে একোটা পৰিয়ালত যদি এটা বেমাৰ সৃষ্টি হয় বা পৰিয়ালৰ সদস্যৰ বেমাৰ হয় তেতিয়া হলে গোটেই পৰিয়ালটোৰ ওপৰত প্ৰভাৱ পৰে যে হস্পিটেলৰ বিলখিনি দিয়াৰ পাছত তেওঁলোক সম্পূৰ্ণৰূপে কুঙা হৈ যায় আৰু সেইবাবে প্ৰতি বছৰে ভয়ংকৰভাৱে 10 কোটি মানুহ এটা দৰিদ্ৰতাৰ ফালে গতি কৰে এতিয়া সেই ক্ষেত্ৰত আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল যে যিখিনি কম উপাৰ্জনৰ মানুহ আছে সেইখিনি আহজাহ কৰিবলৈ সাধাৰণতে স্কুটি ব্যৱহাৰ কৰে বাইক ব্যৱহাৰ কৰে গাড়ীখনৰ কথা আমি থলুৱে কেৱল স্কুটি বা বাইকৰ যি বিক্ৰী আছিল সেয়া শেহতীয়া সময়ত 17% কমিছে অৰ্থাৎ এজন মানুহৰ স্কুটি এখন বাইক এখন কিনিব পৰা ক্ষমতাটো হ্ৰাস পায় যেটো 17% কমি থাকে সেই অৱস্থাত এনেকুৱা হৈছে যে 2021 চনৰ পৰা 2024 চনৰ ভিতৰত ভাৰতবৰ্ষত 70% পাৰ্সোনেল ঋণৰ সংখ্যা বৃদ্ধি পাইছে ব্যক্তিগত ঋণ মানে EMI ত আপুনি স্কুটি লোৱা বা বাইক লোৱা বা মোবাইল লোৱা হেতু পাৰ্সোনেল
বা ব্যক্তিগত ঋণ বুলি কোৱা তেনেকুৱা ঋণৰ সংখ্যা 70% বৃদ্ধি পাইছে 70% বৃদ্ধি পোৱা মানে কি বুজালে যে তেওঁলোকৰ উপাৰ্জন নাই প্ৰয়োজন আছে কিন্তু উপাৰ্জন নাই গতিকে তেওঁলোকে বাধ্যত পৰি ঋণ লৈ তেওঁলোকৰ প্ৰয়োজনটো পূৰণ কৰিছে তাৰ পিছতো কি হৈছে যে 17% বাইক আৰু স্কুটি বিক্ৰী কমিছে এতিয়া সেই ক্ষেত্ৰত অৱস্থাটো এইখিনি পাইছে যে ভাৰতবৰ্ষৰ 60% পৰিয়ালে এতিয়া ঋণত আক্ৰান্ত প্ৰতিটো পৰিয়ালৰ ঋণ আছে প্ৰায় হেনেকুৱা পৰিয়ালৰ সংখ্যা প্ৰায় 60% ভয়ংকৰ এতিয়া সেই ক্ষেত্ৰত সমস্যাটো কোনখিনি হৈছে যে তেওঁলোকে যেটো উপাৰ্জন বা যেটো স্যালাৰি বা যেটো দৰমহা পাই আছে হেতু 33% ইএমআইত খৰচ কৰি আছে যে তেওঁ যদি 10000 টকা দৰমহা পাইছে তেতিয়া তাত 3300 টকাই ইএমআই দি আছে তেওঁৰ উপাৰ্জন 3/1 অংশ যদি ইএমআই দিয়ে তেতিয়া সেই পৰিয়ালটো ক্ৰয় ক্ষমতা কিমান থাকে তাত সমস্যাটো হৈছে যে 60%ৰ ভিতৰত 25% অৰ্থাৎ 60% মানুহে যে ঋণ লৈছে তাৰ 25% এনেকুৱা পৰিয়াল আছে যি মাল্টিপল ঋণ লৈছে অৰ্থাৎ এটাতকৈ অধিক ঋণ আছে এটাতকৈ অধিক ঋণ বুলি ক'লে পাৰ্সোনেল বা ব্যক্তিগত ঋণ লগত হাউচিং লোন বা অন্যান্য ঋণ দুটাৰ বা তিনটালৈকে ঋণ লৈছে 25% পৰিয়াল এতিয়া সেই ক্ষেত্ৰত আটাইতকৈ চৰম পৰিস্থিতিটো হৈছে যে ভাৰতবৰ্ষত শেহতীয়াকৈ গোল্ড লোন বা সোণৰ বিপৰীতে যেটো ঋণ হেতু 77% বৃদ্ধি পালে 77% বৃদ্ধি পাইছে এতিয়া আপোনালোকে নিজে জানে যে পৰিয়ালটোৰ হাতত যেতিয়া একো উপায় নাথাকিব তেতিয়াহে তেওঁলোকে সোণ জমা দি তেওঁলোকে ঋণ ল'ব অৰ্থাৎ তেওঁলোকৰ হাতত একো অপচন নাথাকিলে একো উপায় নাথাকিলে তেতিয়া তেওঁলোকৰ হাতত যিখিনি সোণ আছে সেইখিনি জমা দি ঋণ ল'ব এটা 77% যদি বৃদ্ধি পাইছে তাৰ মানে পৰিয়ালবিলাকত কিমান অভাৱৰ সৃষ্টি হৈছে যাৰ বাবে গোল্ড ঋণ বা সোণৰ ঋণ 77% বৃদ্ধি পালে এতিয়া কথাটো হ'ল সেই ক্ষেত্ৰত আকৌ এটো মন কৰিবলগীয়া যে যিখিনি ক্ৰেডিট কাৰ্ড লৈছিল ক্ৰেডিট কাৰ্ডটো যেটো ডিফল্ট বুলি কোৱা হয় ক্ৰেডিট কাৰ্ডৰ ধন ঘূৰাই দিব নোৱাৰা পৰিস্থিতি সৃষ্টি হোৱা মানুহৰ সংখ্যা 28% লৈ বৃদ্ধি পাইছে অৰ্থাৎ 28% মানুহে ক্ৰেডিট কাৰ্ডত যিখিনি ঋণ লৈছে সেইখিনি ঘূৰাই দিব নোৱাৰা অৱস্থা এটা হৈছে এতিয়া গোটেইখিনি যেটো তথ্য সেই তথ্যখিনিয়ে প্ৰভাৱ পেলাইছে বজাৰত আজি যিখিনি সৰু সুৰা দোকান বা যিখিনি ব্যৱসায় চলাই আছে সেইখিনি সমস্যাটো তাত পাইছে যে মধ্যবিত্ত পৰিয়ালসমূহ বা এই উপাৰ্জন কৰা দৰমহা পোৱা পৰিয়ালসমূহে যদি এনেধৰণে ঋণগ্ৰস্ত হয় তেওঁলোকে অতিৰিক্তভাৱে খৰচ কৰিব পাৰে এযোৰ নতুন কাপোৰ এটা নতুন টিভি বা নতুন এটা ফাৰ্নিচাৰ বা আলমিৰা কিনিবলৈ ক্ৰয় ক্ষমতাটো নাইকিয়া হৈ থাকে তেওঁলোকৰ গোটেই খৰচটো ইয়াত হৈ আছে আৰু সেইবাবে তেওঁলোকে ঋণত লৈছে কথাটো হৈছে এতিয়া যেহেতু ঋণ লৈছে সেই ঋণ যদি তেওঁলোকে ঘূৰাই দিব নোৱাৰে তেতিয়া পৰিস্থিতি আৰু ভয়াবহ হ'ব গতিকে ভাৰতবৰ্ষৰ অৰ্থনীতিটোত এটা টাইম বম্ব বুলি ক'ব লাগিব যে মধ্যবিত্ত বা এইখিনি যিখিনি উপাৰ্জন কৰা মানুহ আছে এইখিনি পৰিয়ালসমূহৰ যেটো অৱস্থাৰ সৃষ্টি হৈছে এটো সময়ত গৈ এটা ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰে গতিকে অৰ্থনৈতিক লৈ কথাৰ ফুলজাৰি মাৰি থকাতকে এই বিষয়সমূহ দৃষ্টি দিয়ে অৰুণোদয় আঁচনিৰ ধন মানুহে কিয় বিচাৰি আছে মহিলাসকলে কিয় বিচাৰিছে বা সেই যে আপোনাৰ ঘৰৰ কাষৰ যিখন গেলামালৰ দোকান বা চাহৰ দোকান সেইখনত বিক্ৰী কিয় কমিছে সেই কথাবিলাকৰ উত্তৰবিলাক এই কথাবিলাকত লুকাই আছে যে এটা প্ৰভাৱ যে তেওঁলোকৰ হাতত টকা থাকিলেহে তেওঁলোকে খৰচ কৰে